এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে জৰুৰী নিৰ্দেশনা আহিছে। একেটা স্থানতে 3 বছৰকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব কৰ্মচাৰীয়ে। 3 বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰী হ'ব ট্ৰেন্সফাৰ। প্ৰতিখন ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক বদলীকৰণৰ বাবে নিৰ্দেশনা দিছে আৰু নিৰ্বাচন আয়োগৰ পৰা এই নিৰ্দেশনা আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন ৰাজ্যলৈ কঠোৰ নিৰ্দেশনা। শীঘ্ৰে কৰ্মচাৰীৰ বদলিৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। একে স্থানতে 3 বছৰতকৈ অধিক সময় থাকিব নোৱাৰিব কৰ্মচাৰী। একেখন জিলাতে কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰীক বদলিৰ নিৰ্দেশনা দিছে। একেটা লোকসভা সমষ্টিটো চাকৰি কৰিব নোৱাৰিব। এই নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন ৰাজ্যলৈ এই নিৰ্দেশনা আহিছে। শীঘ্ৰে কৰ্মচাৰীৰ বদলিৰ বাবে নিৰ্দেশনা দিছে যে একে স্থানতে 3 বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব। একেখন জিলাতে কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰীকো বদলিৰ নিৰ্দেশ দিছে। একেটা লোকসভা সমষ্টিটো থাকিব নোৱাৰিব আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে। নিৰ্বাচন আয়োগৰ পৰা জাননী প্ৰকাশ কৰিছে। ইপিনে উল্লেখযোগ্য যে 12 মাৰ্চৰ পৰা কোড অফ কণ্ডাক্ট আৰম্ভ হ'ব। 28 মাৰ্চত নমিনেশ্যন আৰু 19 এপ্ৰিলত ভোট গ্ৰহণ হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।